যিয়ে তোমাক অৱহেলা কৰে তাক ধন্যবাদ দিয়া, কাৰণ সেই অৱহেলাই তোমাৰ উন্নতিৰ কাৰণ হ'ব পাৰে। এই পৃথিৱীত স্বাৰ্থপৰ মানুহবোৰেই ভালে থাকে, কাৰণ সৰল মানুহবোৰ তেওঁলোককেই বিশ্বাস কৰে। জীৱনত তেওঁৰ ভৰসা কেতিয়াও নাভাঙিবা, যিজনে জীৱনৰ সকলো হেৰাইও কেৱল মাত্ৰ তোমাৰ ভৰসাতে জীয়াই আছে। দুদিনমান যত্ন লোৱাটো হ'ল ভাল লগা, আৰু গোটেই জীৱন দায়িত্ব লোৱাটোৱে ভাল পোৱা। অভিমান বুজি পালে ভাল পোৱা বাঢ়ে, আৰু নুবুজিলে বাঢ়ে অৱহেলা। এইটো সদায় কওঁ যে ৰিভেঞ্জ অফ নেচাৰ, অৰ্থাৎ মানুহে ক্ষমা কৰিলেও প্ৰকৃতিয়ে কেতিয়াও ক্ষমা নকৰে। হেৰুৱাৰ কষ্ট বহুত ভয়াৱহ, সেয়া কোনো মানুহ হওক বা কোনো অধিকাৰ। হায়ৰে দুনিয়া, অকলে অকলে কান্দিলে কোনেও নাচায়, কিন্তু অকলে অকলে হাঁহি চোৱা পাগল বুলি কয়। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল মন, য'ত থাকিব হ'লে যোগ্যতা লাগে। বেলেগক দোষ দি কি লাভ যদি নিজৰ ভাগ্যই বেয়া। মানুহ সলনি নহয়, সময়ৰ লগে লগে কিছু মানুহৰ ব্যৱহাৰ সলনি হয়। মানি লোৱা অন্যথা মনাব শিকা, কাৰণ এই দুটা লৈয়ে জীৱন। মানুহে তোমাক কি কয় সেইটো ইম্পৰ্টেণ্ট নহয়, তুমি মানুহক কি কোৱা সেইটো ইম্পৰ্টেণ্ট। জীৱনত কাৰো সৈতে নিজকে তুলনা নকৰিব। আপুনি যেনেকুৱাই নহওক কিয়, আপোনাৰ বাবে আপুনিয়ে শ্ৰেষ্ঠ। মানুহ আচৰিত, বৰ্তমানক নষ্ট কৰে ভৱিষ্যতৰ কথা ভাবি, আৰু ভৱিষ্যতে কান্দে অতীতৰ কথা চিন্তা কৰি। বেছি ভদ্ৰ নহবা, কাৰণ আজিকালি ভদ্ৰ হ'লে মানুহে দুৰ্বল ভাবে। মন পৰিষ্কাৰ ৰাখিব, কাৰণ শেষৰ হিচাপটো কিন্তু অৰ্থৰ নহয়, হ'ব কৰ্মৰ। আজিৰ ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক।